আজি এটা সৰু সৰু অনুষ্ঠান আছিলে ইয়াতে মেইনলি আমাৰ ইনগ্ৰেশ্যন আছিলে আমাৰ এডভেঞ্চাৰ ক্লাবৰ এডভেঞ্চাৰ স্পৰ্টছ যিটো আছিলে চিত্ৰলেখা উদ্যানত আমি 3টা নতুন সংযোজন কৰিছিলোঁ এটা এয়াৰ চাইকেল আছিলে এটা আমাৰ জিপ লাইনিং আছে আৰু এটা জৰ্বিং বল আছে এই 3টা আমি মানে ল'ৰা ছোৱালীখিনি আজিখিনি আহে তেওঁলোকে যাতে অলপ এডভেঞ্চাৰ যেতিয়া খেল খেলিব পাৰে ইয়াত সোমাই এটা এমিউজমেণ্ট পাব পাৰে সেইটো এটা নতুন ব্যৱস্থা আমি এটা কৰিলোঁ আজিৰ পৰা আৰু ইয়াৰ বাহিৰে আমি তাৰ লগত সংগতি ৰাখি কিছুমান সময়ত প্ৰায় ফিল কৰি ধৰক আমাৰ কেঞ্চাৰ পেচেণ্টসকল থাকে সৰু ট্ৰিটমেণ্টৰ কাৰণে অভাৱ হৈ থাকে বা ষ্টুডেণ্ট কিছুমান গাঁৱৰ আছে বহুতৰ চৰকাৰীভাৱে চাইকেল দিয়া হৈছে যদিও ক্লাছ 7, 8, 9 এতিয়ালৈকে হোৱা নাই তেনেকুৱা বহুত ল'ৰা ছোৱালী আছে বহুত দূৰ দূৰৰ পৰা আহে আৰু তেনেকুৱা ধৰণৰ সময়ত মই আইডেণ্টিফাই কৰি লওঁ কিছুমান কৰি লৈ কিনে আমি নিজাববীয়াকৈ ট্ৰাই এটা কৰিছোঁ তেওঁলোকক অলপ চাইকেল দি কিনে সহায় কৰিব পাৰোঁ নেকি কাৰণ তেওঁলোকে বহুত দূৰ দূৰৰ পৰা আহে এটলিষ্ট তেওঁলোকে পঢ়াটোৰ প্ৰতি আগ্ৰহ হয় বা অহাটো সুবিধা হয় সেইটো কাৰণে এটা ব্যৱস্থা কৰিলোঁ আৰু ইয়াৰ ওপৰত আমাৰ ইউনিভাৰ্চিটি বা এটা ল'ৰা এজনে পাইছিলে এই চিট পাইছিলে চিট পোৱাতে বহুত কষ্ট কৰে আৰু তাৰপিছত তেওঁ এডমিশ্যনৰ কাৰণে বহুতখিনি পইচাৰ প্ৰয়োজন হয় তেওঁ মোক এপ্ৰ'চ কৰিছিলে আৰু তেওঁলোকে সামান্যভাৱে আমি অলপ সহায় কৰিব চেষ্টা এটা কৰিলোঁ আৰু এটা প্ৰয়াস এটা কৰি থকা হৈছে যিখিনি সৰু সৰু মানে সুবিধা আমি কৰি দিব পাৰোঁ এই যে ডিষ্ট্ৰিক্ট কমিশ্যন আছে সেইখিনি ট্ৰাই কৰি আছোঁ কৰিবৰ কাৰণে আৰু বিশেষ শিক্ষা খণ্ডত বহুত দেখা যায় যে বহু ল'ৰা ছোৱালী অহা যোৱাতে বহুত সমস্যা হয় গতিকে তাৰ কাৰণে য'ত পাৰোঁ আৰু তেনেকৈ চাইকেল জাতীয় বস্তু অলপ আমি ট্ৰাই এটা কৰি আছোঁ আৰু এডমিশ্যনৰ কাৰণে কিবা হেল্প কৰিবৰ কাৰণে আমি ট্ৰাই এটা কৰিছোঁ কেঞ্চাৰ পেচেণ্টক কিমান দিছিলে তেওঁক আমি 50,000 দিছোঁ তেওঁ 1 লাখ টকা একচুৱেলি লাগে এটা অপাৰেশ্যন হ'ব তেওঁ এটা গতিকে 50,000 আজি দিছোঁ বাকীখিনি মই ট্ৰাই এটা কৰিম বাকীখিনি ল' প্ৰচেছৰ কাৰণে আৰু তেওঁক 55,000 দিছোঁ তেওঁক দিবৰ কাৰণে কিন্তু তেওঁ বহুতখিনি তেওঁৰ ৰিকুৱাৰমেণ্ট বহুত বেছি গতিকে সিমানখিনি ৰিকুৱাৰমেণ্ট মইতো পাৰোঁ নে নহয় ক'ব নোৱাৰোঁ সেইটো জাষ্ট ইনিচিয়েল হিচাপে মই 55,000 এটা এৰেঞ্জ কৰি তেওঁক মই দিছোঁ চাইকেল কেইজন ষ্টুডেণ্ট চাইকেল 7টা ষ্টুডেণ্ট আমি দিলোঁ তাৰে 4জনী ছোৱালী আছিলে আৰু বাকী 3জন ল'ৰা আছিলে আৰু সিহঁত গোটেইখিনি মানে ফৰেষ্ট ভিলেজত থকা FRC এৰিয়াত গতিকে বহুত দূৰ দূৰৰ পৰা আহে তেওঁলোকে 10-15 কিলোমিটাৰমান ডিষ্টেঞ্চ তেওঁলোকে আহিব লগা হয় ৰাতিপুৱা গতিকে সেইকাৰণে মই ভাবোঁ যে এটা সুবিধা হ'ব তেওঁলোকৰ কাৰণে গোটেই চিত্ৰলেখা উদ্যানৰ পাৰিছে এইটো তাৰ জিলা প্ৰশাসন এইটো গোটেইখিনি জিলা প্ৰশাসনৰ পৰা কৰা হৈছে এইটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221